টিচাৰ্ছ ডেৰ বাবে বনোৱা কেকবোৰৰ ভিতৰত দুটা কেক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ব'লক। এয়া আছিলে প্ৰথমটো আৰু এয়া আছিলে ছেকেণ্ডটো। প্ৰথমটো ভেনিলা কেক আছিলে ষ্ট্ৰবেৰী ফ্লেভাৰ। চ' ব'লক প্ৰথমটো বনাওঁ। এয়া মই ধুনীয়াকৈ লেয়াৰবিলাক কাটি লৈ ধুনীয়াকৈ বহাই গৈছোঁ। তাৰপিছত ধুনীয়াকৈ ক্ৰাম কোটিং কৰি ল'ম। যিহেতু টিচাৰ্ছৰ বাবে আছিলে মানে কাষ্টমাৰটো একো ডিমাণ্ড নাছিলে মানে ষ্টুডেণ্টবোৰৰ মোৰ মতে বনাব কৈছে। চ' মই ভাবিলোঁ যিহেতু টিচাৰ্ছৰ বাবে হয় চ' ইমান এটা ভেজাল নকৰোঁ, চিম্পুলকৈ বনাই দিম আৰু মানে টিচাৰ্ছবিলাকেতো চিম্পুলে ভাল পায়। আপোনালোকে পিছে টিচাৰ্ছ ডে কেনেকৈ চেলিব্ৰেট কৰিলে মোক জনাবচোন। আৰু এয়া মই ধুনীয়াকৈ চিম্পলকৈ পিংক আৰু হোৱাইটত ৰাখিছোঁ কেকটো। ধুনীয়াকৈ ডিজাইনটো দি দিছোঁ, তলৰ বৰ্ডাৰটোও দিছোঁ। ফাইনেল লুক কেনেকুৱা হৈছে জনাব সকলোৱে। তাৰপিছত এয়া মই ছেকেণ্ডটো চকলেট কেক আছিলে সেইটোও ধুনীয়াকৈ মানে বনাব ষ্টাৰ্ট কৰি দিলোঁ ক্ৰাম কোটিং কৰি। তাতো মানে একদম চিম্পলকৈ ডিজাইন দিছোঁ, ফ্লাৱাৰেৰে ডিজাইন দিছোঁ। মাজত হেপী টিচাৰ্ছ ডে বুলি লিখি দিছোঁ। কেনেকুৱা হয় সকলোৱে কমেণ্ট কৰি জনাব দেই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ। এয়া হৈছে ফাইনেল লুক, কেনেকুৱা হৈছে সকলোৱে কমেণ্ট কৰি জনাব।